ভবেশং কুরু নারায়ণ শুকন্ত্যা জিতা জগত জনকুধাতা সাধু বান্ধব সাধু বান্ধব সাধু বান্ধব প্রভু শিষ্য গীত রাখেন একতা
সৃষ্টিত নতুন লীলাৰ কেতিয়া হ'ব শুভ আৰম্ভণি? শুনা প্ৰিয়ে, প্ৰভু, আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ একমাত্ৰ গৰাকী। আমাৰ নিৰ্দেশতে ব্ৰহ্মা ৰুদ্ৰ আদি কৰি দেৱগণে নিজ নিজ কৰ্তব্যত হৈছে ব্ৰতী। যিজনে নিজ কৰ্মক পৰিহাৰ কৰি ইন্দ্ৰিয়গণৰ বশীভূত হৈ সৃষ্টিৰ নিয়ম উলংঘা কৰিছে, তেওঁক আমি আমাৰ অস্তিত্বৰ কথা বাৰে বাৰে সোঁৱৰাই আহিছোঁ। সমাহিত মন লৈ ব্ৰহ্মবাদী হবে আমাকেই উচ্চাৰিছে ব্ৰহ্ম ব্ৰহ্ম বুলি। যোগী হবে উচ্চাৰিছে পৰমাত্মা বুলি। আৰু ভক্তগণে আমাৰ এই নাম শ্ৰৱণ কীৰ্তন কৰি সেবিব লাগিছে আমাৰ দুখানি চৰণ। একে ঈশ্বৰ ৰূপে ব্ৰহ্মবাদী যুগ আৰু ভকতৰ ভাৱ ৰাজ্যত বিচৰণ কৰি দিওঁ মই মনতুষ্টি সুসমিধান নিৰপেক্ষভাৱে। এয়াই আমাৰ লীলা আৰু এয়াই আমাৰ কৰ্তব্যৰ প্ৰধান উদ্দেশ্য। আৰু এই উদ্দেশ্য সাধনৰ বাবে আমি ধৰাধামত যুগে যুগে নানা ৰূপে হওঁ অৱতাৰ। কাৰণ আমি ওমকাৰ। বিষ্ণু নারায়ণ নারায়ণ। আজি আমাৰ পৰম সৌভাগ্য স্বয়ং
লক্ষ্মী নারায়ণ দুয়োকে আজি স্বচক্ষে পালো দৰ্শন। হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী, দেৱৰ্ষি হে পৰম করুণাময়ী জগত জননী, এ নিখিল নাৰদৰ শত সহস্ৰ প্ৰণিপাত কৰিবা গ্ৰহণ। তথাস্তু। ঈশ্বর পরম ব্রহ্ম সচিদানন্দ বিগ্রহ অনাদি রুদি গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ। ওঠা প্রভু, ওঠা দেৱৰ্ষি, তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই প্রভু, আমি পৰম আনন্দিত হলো। নারায়ণ নারায়ণ। বাৰু কোৱাচোন দেৱৰ্ষি, প্রভু, কিবা উদ্দেশ্যলৈ প্ৰৱেশিলা এই বৈকুণ্ঠপুৰী? নারায়ণ নারায়ণ নারায়ণ। প্রভু, উদ্দেশ্য মাত্র দুয়োৰে চৰণ দৰ্শন। হে দয়াময়, তোমাৰ ইচ্ছাত পূৰ্ণ হল আজি মোৰ সেই অভিলাষ। কিন্তু কিন্তু বুলি ৰলা কিয় দেৱৰ্ষি? প্রভু, ব্যক্ত কৰা মনৰ অভিলাষ। নারায়ণ নারায়ণ। অন্তঃস্বামী তুমি নারায়ণ, সৃষ্টি স্থিতি আৰু প্ৰলয়ৰে তুমি একমাত্ৰ গৰাকী। তথাপিতো এনেকি নাৰদক সুধিছা যেতিয়া তেন্তে কওঁ শুনা প্ৰভু। প্ৰভু, আজি দুষ্ট দুৰ্জনৰ অত্যাচাৰ অনাচাৰৰ কবলত পৰি ধৰিত্ৰী মাতৃ তল বল কৰিব লাগিছে প্ৰভু। হে দয়াৰ সাগৰ কৰুণানিধি, তুমি এই সকলোবোৰ দেখি শুনি আৰু বুজি কিবা দৰে ধৈৰ্য ধৰি আছা। ইয়াৰ এটা উচিত সমাধানৰ উপায় চিন্তা কৰা দয়াময়। দেৱৰ্ষি, প্ৰভু, ধৰিত্ৰীৰ উদ্ধাৰৰ উপায় অৱশ্যে চিন্তা কৰা হৈছে। নাৰায়ণ, শুনা দেৱৰ্ষি, ব্যক্ত কৰা দয়াময়। অতি শীঘ্ৰে মৰ্ত্যত আমাৰ এজন পৰম ভক্তই জন্মগ্ৰহণ কৰিব। তেওঁ প্ৰচাৰ কৰিব নৱদা ভক্তি। প্ৰভু, শ্ৰৱণ আৰু কীৰ্তনত শিৰোগত হৈ প্ৰভু, আমাৰ নাম, কেৱল আমাৰ নাম প্ৰচাৰ কৰিব। শুনা দেৱৰ্ষি, প্ৰভু, নামেই তপ, নামেই জপ, নামেই শত কোটি তীৰ্থস্থান। প্ৰভু, আমাৰ নামতে আমি ব্যাকুল হৈ পঢ়ো দেৱৰ্ষি। প্ৰভু, আৰু সেই নাম আৰু নামেৰ মাজত কোনো পাৰ্থক্য নেদেখো মই। প্ৰভু, যিয়ে আমাৰ নাম একান্ত মনে একান্ত চিত্তে শ্ৰৱণ কৰিব, কীৰ্তন কৰিব, সেই ভকতৰ পিছে পিছে যাওঁ মই। আৰু সেয়ে প্ৰভু, মৰ্ত্যত সেই ভক্তৰ উদ্ধাৰৰ বাবে দেখিব জগতে আমাৰ নৱ অৱতাৰ। শুনা দেৱৰ্ষি, প্ৰভু, বৰাহ ৰূপে বসুমতীক উদ্ধাৰি প্ৰভু, নৰসিংহ ৰূপে বিদাৰিম হিয়া। জনাম তোমাক এই ৰহস্য তত্ত্ব, সময়ত হ'ব তোমাৰ সহায়। মনত ৰাখিবা দেৱৰ্ষি, প্ৰভু, আমাৰ নামত বিলীন যোৱা
কেৱল প্ৰভু আমাৰ নামেহে উদ্ধাৰ কৰিব এই সমস্ত জগত। প্ৰভু শুনা, প্ৰভু সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। কাৰণ আমি এই সমস্ত চৰাচৰ জগতৰ প্ৰত্যেক কোণতে চৈতন্য ৰূপে বিৰাজ কৰি আছো। নাৰায়ণ নাৰায়ণ কেৱল আমি সম্পূৰ্ণ কলাধাৰী পৰম ব্ৰহ্ম নাৰায়ণ। মাধৱেশে আত্মা নিজ মাধৱেশে ইষ্ট গুৰু মাধৱেশে দেৱতা পৰম পৰম ঈশ্বৰ স্বামী জানি মাধৱক ভজা মনুষ্যৰ ইহে শ্ৰেষ্ঠ ধৰ্ম। মনুষ্যৰ ইহে শ্ৰেষ্ঠ ধৰ্ম। বাৰু প্ৰভু, সম্প্ৰতি দাসে পুনশ্চবাৰে দৈৰে শ্ৰীচৰণত সভক্তিৰে জনাই প্ৰণিপাত আপোন কৰ্তব্যত আমি হওঁ অগ্ৰসৰ। যোৱা দেৱৰ্ষি, তোমাৰ চৰণ ঘেৱাৰ গোবিন্দ নাজানো একো পাই জিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰিজু তোমাৰ চৰণ ঘেৱাৰ গোবিন্দ নাজানো একো পাই জিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি জুৱাই কৰিতে হৰি জুৱাই কৰিতে হৰি জুৱাই। নাৰায়ণ নাৰায়ণ নাৰায়ণ। বলা প্ৰিয়, জগতৰ উদ্ধাৰৰ বাবে, ভকতৰ মংগলৰ বাবে ভক্তিৰ লীলা কৰোগৈ আৰম্ভণ। ব'লা প্ৰভু।
জয় বিজয় ভাতৃ বিজয়, দাদা বৈকুণ্ঠৰ পাৰিষদ আমি দুয়ো জয় আৰু বিজয় যিজনাৰ চৰণ দৰ্শন লোভিবৰ বাবে নাগ নৰ যক্ষ ৰক্ষ মানৱ দানৱ আদি সকলোৱে কৰিব লাগে কঠোৰ সাধনা তেনেহেন দেৱতাৰ চৰণ বন্দনা আমি দুয়ো নিতে নিতে কৰিব পাৰিছো কোৱাচোন বাৰু দাদা সৌভাগ্যৱান আমাৰ দৰে আছে জানো কোনোবাই বিশ্ব ব্ৰহ্মাণ্ডত সঁচা কথা ভাই আমাৰ দৰে মহাভাগ্যৱান নাই কোনোজনেই বিশ্ব ব্ৰহ্মাণ্ডত তথাপিতো ভাই দাদা দাদা মৌন হৈ ৰলা কিয় দাদা কিবা হেতু দেখো আজি বিষাদিত বদন তোমাৰ পৰা নাই বুজিব একোকে কিবা হেতু মন মোৰ আজি হৈছে চঞ্চল দাদা কোনোবাই কৈছেনে মোক সৌ সুদূৰৰ পৰা চিঞৰি চিঞৰি সাৱধান সাৱধান আমি ভঞ্জিব লাগিব যেন
আমি দুয়ো যন্ত্রণা অখিখে দাদা ও ভাই পরিহরি বৈকুণ্ঠ নিবাস ভঞ্জিব লাগিব আমি দুয়ো যেন যন্ত্রণা অখিখে দাদা মিছাতেই নহবা চঞ্চল বৈকুণ্ঠৰ পাৰিষদ আমি দেউতাৰ আশীৰ্বাদ শিৰে তুলি লৈ লভিছো আশ্ৰয় আমি দুয়ো পৰমাত্মা কৃপাময়ৰ চৰণ ছায়াত তেনেস্থলত মিছাতেই অযথা চিন্তা কৰি কিয় নিজৰ অমংগলৰ কৰিছা কামনা শুনা দাদা কোনোবাই সুমধুৰ হৰিনাম গাই এইফালে আহিব লাগিছে যিয়েই কি নহওক লাগে নোৱাৰে লভিব কেৱে হৰিৰ দৰ্শন অনন্তৰ তন্দ্ৰাময় বিশ্ৰামতে কিয় বাৰু বাৰে বাৰে জন্মাই ব্যাঘাতে কিবা হেতু প্রবেশিসাই বৈকুণ্ঠপুরীতে ব্রহ্মার মানব পুত্র আমি শুনেছি শ্রী হরির গুণানুকীর্তন করে করু আমি এই বিশ্ব ব্রহ্মাণ্ড দেখি পারিশু চিনিব গদাধারী দুইজন দ্বারক্ষী বৈকুণ্ঠপুরী সেইবাবে এৰি দিয়া পথ যাও আমি প্রভুর আলয়ে অনুমতি নাপালে প্রভুর নোৱাৰো এৰিব পথ ইমান সহজে তাৰ উপৰি এনেহেন উলংগ বেখেৰে কদাপিতো যাবলৈ দিব নোৱাৰো প্ৰভুৰ পাশতে ইমান অপমান সুন্ধেৰ দাম্ভিক দুৱাৰী বৈষ্ণৱক অপমান কৰি নিজৰ নাম কিয় মাৰিছ আপুনি বৈষ্ণৱ দাদা ভাই ইহতেনো বৈষ্ণৱ শুনা শুনা হেৰা চাৰিসিদ্ধ ব্ৰহ্মাৰ নন্দন এনেদৰে বিবস্ত্ৰ বেখেৰে অহা নাই কাহানিও ভকত বৈষ্ণৱ ভগৱত দৰ্শনৰ হেতু তাৰোপৰি বালকৰ খেলা ঘৰ নোহৈতো বিষ্ণুৰ নিবাস এতিয়াও সন্মানেৰে জনাও বালকক অবিলম্বে স্থান কৰা পৰিত্যাগ অসহ্য ভাই বয়সত বালক যদিও অতিকে দুৰন্ত এই বৰ্বৰৰ দল হন হেৰ চাৰিসিদ্ধ ব্ৰহ্মাৰ তনয় দৈহিক তাৰণাৰ যদি প্ৰয়োজন নাই বুলি ভাবিছ মনত এই বৈকুণ্ঠপুৰীৰ দুৱাৰক্ষীৰ আদেশ এতিয়াই এই স্থানে কৰ পৰিত্যাগে ভাই বিজয় দাদা কি চাই আছা প্ৰহাৰ কৰা
হিত্যগণ শান্ত হুয়া শান্ত হুয়া ঈশ্বর দিন মতে দিলা দিলা শান্ত হুয়া হিত্যগণ শান্ত হুয়া এনে ভাবে ব্রহ্মহাপতি নকরিবাত্ম বালকে আমাকে সমলি নির্মূল শুনছেন জানছো না আমি নিষ্কর্ম বলে হিত্যগণ তার ভাবে আমি নকৰো আক্ষেপ কিন্তু প্ৰভুৰ সেৱাৰ পৰা যে আমাক নকৰা বঞ্চিত এই ভিক্ষা আমি মাগিছো দুনা হিত্যগণ উঠা উঠা চাৰিসিদ্ধ ভকত বৈষ্ণৱ প্ৰভু তোমালোকক অপমান কৰি পাৰিষদ জয় আৰু বিজয় অপৰাধ লগালে বিস্তৰ বিহিলা উচিত দণ্ড অপৰাধী দুয়োজনক তাৰ বাবে মই নকৰো আক্ষেপ ভকত দ্ৰোহী যদি হয় কোনোজন সমুচিত ফল পাব হাতে হাতে অভিশাপ দিলো ভয়ঙ্কর তার বাবে অনুতপ্ত হলো আমি হিদ্ধগণ দুখ আমি করিছো স্বীকার দণ্ড দিয়া জগন্নাথ হীর পাতি লম আমি বিধাতার আশীর্বাদ বলি আক্ষেপ নকৰা সিদ্ধগণ প্রভু অভিমানী সেৱকৰ দৰ্প শূন্য হেতু অভিশাপ
দিয়ালুময় কৰ্মফল ভোগ কৰি নিজ কৰ্মগুণে পুনৰ আহিব উলটি এওঁলোক এই বৈকুণ্ঠপুৰী। এতিয়া যোৱা সিদ্ধগণ, তোমালোকো নিজ নিজ কৰ্তব্যত হোৱাগৈ অগ্ৰসৰ। যত আছে দেৱদিব্য নৰনাৰীয়ে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোৰে অধিকাৰী তুমি। তোমাৰ অপাৰ মায়া বুজিবৰ শক্তি নাই প্ৰভু। দিয়া প্ৰভু আশীৰ্বাদ, তোমাৰ পাৱত যেন থাকে সদা ভকতি। তথাস্তু। হৰি পদে ভজ মন, হৰি পদে ভজ হে, হৰি পদে ভজ মন, হৰি পদে ভজ হে। কি দিয়া পুজিমে প্ৰভু চৰণ তোমাৰ। তুমি ব্ৰহ্মা, তুমি বিষ্ণু, তুমি মহেশ্বৰ। চৰাচৰ জগতৰ তুমি ঈশ্বৰ। চৰাচৰ জগতৰ তুমি ঈশ্বৰ। হৰি বল, হৰি বল, হৰি বল। পাৰিষদ জয় আৰু বিজয়। পাৰিষদ জয় আৰু বিজয়। নকৰিবা মনত সংশয়। জন্মলোভী অসুৰ বংশত ত্ৰিভুৱন কৰিবা শাসন। বৈৰী ভাৱে চিন্তা কৰি মোক মুক্তি লাভ কৰিবা অতি সহজে। বৈৰী ভাবে চিন্তা কৰি লভিম মকুতি আমি তজু প্রাসাদর। বোঝা নাই প্রভু, ভাঙি পাতি কোয়া দয়া করি কিবাল তোরে তরিম আমি দুস্তর মায়া। শুনা ভক্ত তুই, ব্ৰহ্ম সাপ কদাপিও নকৰো লংঘন। এবাৰ এবাৰ কৰি জন্ম লভি তিনিবাৰ। দেৱদ্ৰোহী, বিশ্বদ্ৰোহী, ভক্তদ্ৰোহী হৈ যেতিয়াই বৈষ্ণৱৰ দ্ৰোহ আচৰিবা, তেতিয়াই দেখা দিম মই প্ৰতিদ্বন্দ্বী ৰূপে। সচ্চিদানন্দ বিগ্রহ অনাদি রুদির গোবিন্দ সর্বকারণ কারণ। এতিয়া এৱে যোৱা দুয়ো কাশ্যপৰ ঔৰসত প্ৰথমেই জন্ম লবা দিতিৰ গৰ্ভত। কাশ্যপৰ ঔৰসত প্ৰথমেই জন্ম লবা দিতিৰ গৰ্ভত। কাশ্যপৰ ঔৰসত প্ৰথমে জন্ম লবা
তিতির গর্ভ জীবনে মরণে জীবনে মরণে
খোনা খেরা দেবতা মণ্ডলী, দেবরাজ সৃষ্টিকর্তা ব্রহ্মাদেবর মুখে পাৰিছো জানিব দেবরাজ কাশ্যপৰ ঔৰখত বৈমাতৃ দ্বিতীয় জন্ম দিলে দুটি দৈত্য মহা ভয়ঙ্কর দেবরাজ দেবগণ নাম দিলে হিরণ্যাক্ষ আর হিরণ্য কশিপু নাজানো দেবগণ পুনরায় ঘটে কি অঘটন দেব সমাজত দেবরাজ দেবরাজ দেবতাৰ যশ গৌৰৱতে দেৱ পুৰি মৰিছে দৈত্য সমাজ দৈত্য মতা দ্বিতীয়াজী উন্মাদিনী হৈ দেৱ ৰহিত চিন্তি শুক্ৰাচাৰ্য ব্ৰাহ্মণৰ চাপিছে ওচৰ আৰু নিস্বাৰ্থ পূৰণৰ হেতু দেৱগুৰু শুক্ৰাচাৰ্যও দানৱক না ভাৱে কুমন্ত্ৰণা দিছে উদগনি ই অতি সত্য কথা দেবৰাজ এইখনৰে দগ্ধ হৈ দৈত্য মাতা দ্বিতীয়াজী অতিকে নিষ্ঠুৰা দেৱমাতা অদিতিৰ অহিত চিন্তাই একমাত্ৰ কাম্য জীৱনৰ যেই কি নহওক তাৰ বাবে হচকিত নহয় দেৱতা সমাজ দেখা যাব সময়ত কেনে ভয়ংকৰ সেই দেৱীৰ নন্দন নিশ্চয় দেবরাজ ঐ হওক দেৱগণ ঐ হওক শত শত দৈত্যৰ জনম তাৰ কাৰণে নকৰিবাকে অলপ আশংকা দেবরাজ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন হয় যদি দেৱৰ সহায় লক্ষ লক্ষ দৈত্য মিলিলেও নোৱাৰে কৰিব একো অনিষ্ট সাধন তথাপিও স্বৰ্গৰাজ দিয়ে যদি অনুমতি মাত্ৰ এটি কথা কব খোজো মই কোৱা বিশ্বকৰ্মা আনন্দৰে দিছো অনুমতি ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ ভাল দেৱৰাজ ভৱিষ্যত চিন্তা কৰি দেৱ সমাজ চিন্তা কৰি সমগ্ৰ বিশ্বৰ অমৰাৱতী নগৰৰ চৌপাশ ঘেৰাই নিৰ্মাণ কৰিম এক অভেদ্য প্ৰাচীৰ আৰু দেৱৰাজ ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ প্ৰবাল মুকুতাৰে গাঁঠি নিজ হাতেৰেই মই কৰিম নিৰ্মাণ আৰু প্ৰাচীৰ অলংঘ দুৰ্গ ঠায়ে ঠায়ে কৰি নিৰ্মাণ প্ৰতিৰক্ষা বাহিনীৰ তাত মই কৰাম নিবাস ধন্য বিশ্বকৰ্মা শতবাৰ প্ৰশংসিছো তোমাক ভাগ্য বলে পালো আমি তোমাক এন শ্ৰেষ্ঠ শিল্পী দেৱ সমাজত দেৱৰাজ বিশ্বকৰ্মা দেৱৰাজ তোমাৰ হাতেৰে গঢ়াই অমৰাৱতীপুৰ জিলিকিব চিৰদিন স্মৃতি শেষ নহৈ তোমাৰে জয় গান গায় তেন্তে দেৱগণ দেবৰাজ যোৱা সকলোটি নিজ নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ ভাল দেৱৰাজ করুণা প্ৰণাম দেৱঋষি দেৱগণৰ কল্যাণ হওক আপোনাৰ পদধূলা পাই ধন্য হলো আমি অমৰ মণ্ডল নারায়ণ কওক দেৱ আছে নেকি কিবা আজি নতুন সংবাদ
পুরন্দর বাহব দেবর বর্তমানে নাই কোনো নতুন সংবাদ দেবর? না, কিন্তু কিন্তু কি দেবর কিন্তু ভবিষ্যৎ বাণীটি বুটলি আনি সময় সুদূর মরতর পৰা দেবর কি? আদি দৈত্য ভয়ঙ্কর হিরণ্যকশিপ দেবর কি? তারই সহোদর ভাতৃ হিরণ্যাক্ষবীরে ভবিষ্যৎ আতঙ্কর কৰিছে সূচনা দেবর কি? প্রলয়ৰ ভীষণ হুংকাৰে গৰ্জন কৰিছে দুয়ো নিজকেই বিশ্বজয়ী বুলি দেবর কি? দানৱৰ প্ৰতাপত হৰিৰ কম্পমান হৈ বসুমতী আই আজি নিজেই আউলি বাউলি নারায়ণ দেবর কি? দেবর কি? এই দানৱৰ নিষ্ফল গৰ্জনত দেৱতাৰ খবৰ জানো কিবা অপকাৰ অপকাৰ দেৱৰ কি অপকাৰ? দেৱতাৰ অপকাৰ দেৱতাৰ অপকাৰ হাঁহি উঠে আজি মোৰ শুনি তব পানী দেৱৰ কি? তুমিয়েই কোৱাচোন বাৰু সহস্ৰলোচন দেৱৰ কি? বিশ্ব বৈৰী হয় যদি দুই দৈত্য ভাতৃবীৰ বিশ্বৰ বুকুৰ পৰা ল'ব জানো তোমাৰ এই অমৰাৱতীপুৰ ভিন্ন ৰূপ লৈ দেৱৰ কি? শুনা হেৰা দেৱগণ আৰু দেৱ পুৰন্দৰ দেৱৰ কি? স্বৰ্গ মৰ্ত্য আকাশ পাতাল নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে প্ৰমুখ কৰি প্ৰবল বেগেৰে আহিব লাগিছে হিৰণ্যাক্ষবীৰ দেৱৰ কি? সেইবাবে দেৱৰ কি? বিধিমতে অবিলম্বে কৰা প্ৰতিকাম দেৱৰ কি? নতুবা কি দেৱৰ কি? নতুবা কি? দেৱৰ কি? হ'ব তোমাৰ এই অমৰাৱতী দেৱৰ কি? আৰু দেৱৰ কি? অৱশ্যে ধ্বংস হবা অৱশ্যে কি দেৱৰ তুমি কি? দেৱ পুৰন্দৰ দেৱৰ কি? এটি শুনা পুৰন্দৰ মুহুৰ বচন কওক দেৱৰ কি? কওক নাৰায়ণ দেৱৰ কি? এই হস্তে হস্তে সুসজ্জিত সুৱাগা বধান শুনা দেৱগণ মুহুৰ বচন এই হস্তে হস্তে সুসজ্জিত সুৱাগা বধান দেৱৰ কি? কৰিব নোৱাৰা যদি সেই মহাপ্ৰলয়ংকাৰী দৈত্যক নিধন দেৱৰ কি? কি কৰিবা হে দেৱ পুৰন্দৰ দেৱৰ কি? তাৰ কি উপায় দিয়ক দেৱৰ কি? দেৱৰ কি? উপায় নাই দেৱগণ মোৰ হাতত ইয়াৰ কোনো উপায় নাই নাই দেৱগণ হে নাৰায়ণৰ পাশে যোৱা দিব সমিধান শুনা দেৱগণ মুহুৰ বচন এই হস্তে হস্তে সুসজ্জিত সুৱাগা বধান দেৱৰ কি? দেৱগণ দেৱৰ কি? দেৱৰ কি? দেৱৰ কি? শুনিবলৈ পাইছানে দেৱগণ দানৱগণৰ অটহাস্য দেৱগণ হৌৱা চোৱা মহাক্ৰোধে দেৱৰ কি? অভিমুখে আহিব লাগিছে দেৱগণ দেৱৰাজ অনিৰণ হৈ দেৱৰ কি নাৰদৰ কথা নিশ্চয় দেৱৰ ওলা পলম নকৰি সকলোতে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ ভাল দেৱৰাজ
ভিতরে আরে হরি হরি বুরা আরে হরি হরি বুরা আরে হরি হরি বুরা হবে হবা আহর হরে হরি হরি বোলা হবে হবা হর তিতি তই আজি পথর ভিক্ষারিণী তিতি তই আজি পথর ভিক্ষারিণী ও রক্তার সন্তানে হৌ দেবতাই স্বর্গ থেকে করিছে বাস তই আজি পথর ভিক্ষারিণী তই আজি পথর ভিক্ষারিণী তই আজি পথর ভিক্ষারিণী দেবতা হন হন হেরো তাও পুরুষ স্বার্থ লোভী ভীরু দেবতা অন্যায় ভাবে স্বর্গৰ ৰাজসিংহাসন অধিকাৰ কৰিলি বুলিয়েই অকাৰণে তাচ্ছিল্য কৰিছ আজি এই দৈত্য জননী ক্ষণে সময় অপেক্ষা কৰ এই সৰ্বনাশী তিতিৰ পুত্ৰতই হাতে অচিৰতে নামিব প্ৰলয় জাগি উঠ ধ্বংসৰূপ দিতিৰ জিঘাংসা বৈ যাওক বিষাক্ত বতাহত অতল গৰ্ভত নিপাতিত হওক জ্যোতিষ্ক মন্দ ধ্বংস হওক দেৱতাৰ আলয় ধ্বংস হওক হিৰণ্য হিৰণ্যাক্ষ হিৰণ্য হিৰণ্যাক্ষ তোমালোকে কি কৰিলা বৈ মাতৃ পুত্ৰসকল কিয় আজি অকাৰণে মাতৃক জাগ্ৰত কৰি তুলিলা নিচি গঢ়া পৃথিৱী আজি কিয় তোমালোকে ধ্বংসপুটলৈ আনিলা এই বাৰ্তা পাব যেতিয়া মোৰ স্বামী দেৱতাই নহয় আই He
দৈত্যেশ্বর বীর ভাতৃমুর হিরো লক্ষ দাদা দেবতা দেবতা স্বর্গর দেবতা আর পৃথিবীর ক্ষত্রিয় সমাজে অত কটবে গর্বিত হই এতিয়াও দানবক করে উপহার অদিতির গর্ভ যত অহংকারী স্বার্থপর সেই দেবতা সমাজে দেবতা বলি নিশ বলি লজ্জাপর পর বলি চিরকাল ঘৃণাই আমার ও ভাই দাদা না করে যদি তার শিক্ষা প্রতিকার রবচনগুলোর গৌরব রবচন দানবর শির পুচ্ছ দত্ত মাতা দেবীর জন্ম অস্থির নহবা দাদা অস্থির নহবা তুমি অশিরতে মই জননীর বরহাম হনুমান অহংকারী স্বার্থপর নীলাজে দেবতাই আপন হাতে রসিছে হিহতর মরণর বেধি নর যক্ষ রক্ষ আকাশ পৃথিবী ধ্বংস করি মই দাদা এক নিমিষতে মই এক নতুন সৃষ্টির করিম বাদনী মহাকাল যুবরাজ তুরন্ত প্রস্তুত করা মোরে বিপুল দানব বাহিনী প্রথমতে করি স্বর্গ জয় দেবমাতা অদিতির অখার দর্পকে ভরি রে মুহারি 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 যমরাজর যমদণ্ড হাতে তুলিল এ ফালর পরা দেব শূন্যময়ী করিম স্বর্গ এরও ধৈর্য যুবরাজ আদেশ আপনার আসে যত মহাবী এই দানব কুলব সকলকে উচ্চ স্বরে উচ্চ কণ্ঠে অনন্ত মহাবী জগতত না এনে মহা শক্তিমান এই করিব পাৰিব হি দানবক বিঘিনি অকল ক্ষিমরে নহয় মহাকাল আসির কর্তব্য হিতু অতিকে কঠোর কোন বাই করে যদি আদেশ অমান্য হবংশে নির্মূল করি তৎপরি দল দেখো আবার জগত দানবর শক্তি কিমান আছে যত বীর খন্ন হই দানব কুলত অস্ত্রে কবা সকলোকে বিশ্বধ্বংসর মূর্তি ধরি প্রত্যেক দত্তই চলাব লাগিব আজি শ্রদ্ধার অভিযান এরও ধার্য দৈত্যেশ্বর আদেশ আপনার ললুই কৃষ্ণ অখিমাই প্রলয়ার ভিষণ ফুঙ্কারে বিশ্ব ধ্বংসময় করিম ঘোষণা পিব দেবতা মেদিনী হব এক মহা প্রলয় আর এই সৃষ্টির কন্ত দেবতা দলক
ফালৰ পৰা ধৰি আনি কাহিলাম অমৰাৱতীপুৰ দানৱৰ বাবে পুৰন্দৰ পুৰন্দৰ দেৱতা কর বন্ধ কর তহতর হাস্য বন্ধ কর চিৰ পূজ্য জননী মোৰে কিবা হেতু এনে মূৰ্তি কৰি সাধাৰণ পুত্ৰৰ সন্মুখত আহি মুক্ত অখিল হৈ ভক্ত নয়ন দেখো জননী তোমাৰ অভিমান অভিমান এৰিতিয়া মাতৃতে বিমোৰ কোৱা মাতৃ কোৱা শিক্ষাই নকৰি পলম কাৰ ঘৰতে মাতৃ ভাল ক্ষমা পুৰুষ উচ্চতঃ অকপতে হৃদয়ৰ কথা কৈছিলো বহুবাৰ তহঁতক মই কিন্তু এতিয়াও দেখো তহঁতৰ হিৰো তাৰ লৈ আহৰণ দানৱৰ সৰ্ব শক্তি তহঁতে দিছ বিসৰ্জন হে চিৰপুঞ্জপুৰ আৰাধ্য ভাগীপতি কোৱা মাতৃ উদ্দেশ্য তোমাৰ নহে যদি নাই সাৰ্থৰতি অৱশ্যেই পূৰ্ণ কৰিম তোমাৰ মনৰ কামনা পুনবাৰ হ'ব লাগে যদি শুন শুন হেৰো মোৰ অবুধ সন্তান অদিতিৰ পুত্ৰ আজি হও দেৱতা কি কৰিছে দেৱতাই দেৱতা সমাজে সৰ্বশ্ৰেষ্ঠ সৰ্ব শক্তিমান বুলি আকাশত জয়ধ্বনি কৰিছে সঘনাই এইবাবে নিতান্তই অসমৰ্থ যদিহে তহম দৈত্য মাতা তিতি নিজে গৈ হাতে লৈ মুক্ত দাদা হাতত বোলাই জগতক দেখুৱাম দেখুৱাম দৈত্য মাতা তিতিৰ শক্তি নিজৰ ক্ষান্ত মোৰ আৰাধ্য জননী সভাপতি ভাগ্যৱান হৰি নকৰিবা তুমি মোক দুগুণে উতলা ৰাতি হিংসাৰ দাবানলে দহিছে আমাকো জননী হে মাতৃ চোৱা যদি বুকু ফালি হাতৰ দিক্ত খিলৈ দেখা পাবা লেখা আছে হৃদয়ৰ তপ্ত ফলক অভিমানী দেৱতাৰ সেই স্বৰ্গ সিংহাসন এই সহা কৰা বিশ্বতই একমাত্ৰ হিৰণ্যৰ লক্ষ্য জীৱনৰ দাদা জোৱাবীৰ ভন্তি মোৰ হিৰণ্য দাদা দুৰান্ত সজমৰ দানৱৰ বিপুল বাহিনী
জননীয়ে বিচারিসাতি বই মন্দির বকুর খুনি লাগে পুচ্ছ লাগে মুখ হইনি বকুর খুনিতে বই মন্দির বকুর খুনিতে বই মন্দির বকুর খুনিতে পুচ্ছ জননী বরে নহবাস্তেরা তোমার শক্তিতে যদি দীপ্তিমান হই প্রলয় প্রলয় প্রলয়ের ভীষণ অহংকারে এই ভয়ঙ্কর গদাধারী হিরণাক্ষবীর প্রথমতে যাব জননী স্বর্গর অভিমুখে হরে তব উদ্দীপনা বাণী হৃদয়তময় লোভিষু প্রেরণা অন্তরতময় মোরে লোভিষু প্রেরণা প্রতিহিংসা জননীর ঋণ পরিশোধ করিবর ভাবে আজি মই অকলেই দাদা অকলেই বিশ্বাসে প্রলয়রি করিমে ঘোষণা দেবতার তপ্ত রক্ত বকুরে ফোনে পান করি মরে মরে তৃষ্ণাতুর প্রাণ মরে তৃষ্ণাতুর প্রাণে করিম শীতল দাদা করিবা আশীর্বাদ হৌজেন যুদ্ধতে জয়ময় ভাই ওই তো খেয়াও যদি দিস আশীর্বাদ হইছেন পুণ্য তোর মনের কামনা দাদা ভাই পুরন্দর পুরন্দর দেবতা দেবতা পুরন্দর দেবতা ভাই জ্যেষ্ঠপুত্র হিরণ্যকশিপু কোয়া মাতৃ এই সহা কৰা পৃথিৱীৰ অধিষ্ঠাতা মাতৃ কিন্তু কিন্তু কি মাতৃ কিন্তু নাভাবিবা পুত্ৰ নাভাবিবা বিশ্বজয় ইমান সহজ বুলি মাতৃ দেৱতাৰ অপত্য হৈ প্ৰতিশোধ পুৰাবৰ বাবে লাগিব তোমাক কঠোৰ সাধনা মনত ৰাখিবা কোৱা মাতৃ দেৱৰ অবাধ্য হৈ প্ৰতিশোধ পুৰাবৰ বাবে লাগিব তোমাক কঠোৰ সাধনা জননী দিতি রাজি কাহিনী সে কোনো বাই চকুর টোপনি দিনে রাতিয়ে মাতৃৰ হৃদয়ত প্ৰতিহিংসাৰ দাবানল জ্বলিছে কেৱল বিশ্ববিজয়ী হৈ যেদিন আহিব ঘূৰি বীর ভক্তি হিরণাক্ষ মোর সেইদিনা কিমান যে মহাতৃপ্তি পাব জননীয়ে মোর
কিমান যে মহা তৃপ্তি পাব জননীয়ে মোৰ মহাৰাজ কোন কোন ও কায়াধু কি ভাবিছে অকলে অকলে কিবা হেতু আপুনি ইমান চিন্তিত স্নেহৰ কায়াধু যায় জীবন সঙ্গিনী নাই তাৰে কৈ চিন্তাৰ কাৰণ উপহাস নালাগে কৰিব কওকচোন বাৰু প্ৰিয়তম কিনো বাৰু ভাবি গুণি মাজে মাজে থাকে আপুনি অকলে অকলে কায়াধু প্ৰিয়তম মাতৃখমে প্ৰিয় ভাতৃবোৰ গলচিতিক বিজয় অহংকাৰী দেৱতাৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে মাতৃহতী উন্মাদী দীপ্তায় আৰু তাৰেই কাৰণে মন মোৰ আজি অতিকে চিন্তিত কায়াধু কি ক'লে মহাৰাজ বিশ্বজয় কামনা আজি দানৱ ৰাজনৰ মিনতিৰে জনাও দাসে বন্ধ কৰক এই অভিযান অধৰ্মৰ এই অভিযানে দানৱৰ বীৰ শ্ৰেষ্ঠ ৰাজনৰ জীৱনত আনিব কুখ্যাতি কায়াধু প্ৰিয়তম বন্ধ কৰি দিওঁ যদি মই এই যুদ্ধৰ অভিযান তুমি ভবা মতে বাঢ়িব জানো দানৱৰ সখ্যাতি ধৰা অনাথ অপচক কুখ্যাতি গ্লানি দানৱৰ যশ গৌৰৱত নিশ্চয় সানিব পাৰে কলংকৰ কালিমা ভুল ৰাণী মহাৰাজ জন্মলোভী দৈত্যৰ কুলত নোৱাৰে কৰিব কেবে সুখ্যাতি অৰ্জন মহাৰাজ যিমানেই নকলক লাগে জন্ম যদি লভে কোনো দৈত্য বংশ সেইদিনাৰ পৰা তাত অনাৰ্য বৰ্বৰ বুলি হীন বুলি নিজ বুলি দূৰতে বিদুৰ কৰে স্বাৰ্থপৰ সেই দেৱতা সমাজে তথাপিও বন্ধ কৰক এই অভিযান নহ'ব ধ্বংস হ'ব দৈত্যকুল নিজ কৰ্মৰ ফলে কায়াধু মহাৰাজ মহাৰাজ নালাগে শুনাব তুমি মোক সেই ভৱিষ্যতবাণী মহাৰাজ বীৰৰমণী হৈ তুমি যুদ্ধৰ নামত এনেদৰে কম্পমান নহয় মহাৰাজ আগে নাছিল দানৱ ইমান দুৰ্বলা বুলি তুমি দানৱৰ ৰাজেশ্বৰী তুমি নুবুজিবা দানৱেশ্বৰ বীৰৰ দুখিতা মই অনাথ বীৰৰ দুখিতা মই বীৰৰ ৰমণী যুদ্ধৰ নামত মই কাহানিও নহওঁ কাতৰ সেইবুলি মহাৰাজ অধৰ্মৰ এই অভিযান কেইবাদৰে মই কৰো সমৰ্থন অত্যাচাৰ উৎপীড়ন ল'ৰাজনী নাথ মহামন্ত্ৰ কৰি তেন্তে জানিবা নিশ্চয় নাথ ধ্বংস হ'ব দৈত্যকুল ধ্বংস হবা তুমি নিজে দৈত্যেশ্বৰ স্তব্ধ হোৱা কায়াধু নুশুনাবা আৰু তুমি মুখে নোৱা বচোৱা শুনা কায়াধু মহাৰাজ সৃষ্টি হলে ধ্বংস হয় জনম ললে মৃত্যু হয় জানে সকলোৱে এই সহা কৰা পৃথিৱীৰ অধীশ্বৰ মই হিৰণ্যকশিপু এই জগত আছে যত মানে দেৱতা ব্ৰাহ্মণ আছে যত মানে অদিতিৰ সন্তান সকলোকে এই হাতেৰেই মই কৰিম নিধন কান্দি কান্দি দেৱ মাতা অতিথিয়ে বুকু ভাগি সকলো ঢুকিব দয়া নাই ক্ষমা নাই অতিথিৰ সোণৰ ঘৰক তুলিৰ লগত মিহলাই উৰুৱাম দানৱৰ বিজয়ী নিশা মই আপোনাৰ চৰণত পৰি বাৰে কৰিছো কাকুতি বন্ধ কৰক এই অভিযান শুনাকাঠেক ভাতৃক আপোনাৰ আহোমলৈ তেতিয়াও অনৰ্থক যুদ্ধ কৰি শক্তি ক্ষয় কৰা দুখেইটো জ্ঞানীজনৰ কাম অধৰ্ম বাহিব প্ৰভাৱ লওক ধৰ্মত আশ্ৰয় অনাথ জননীৰ বাহিব সন্মান অনাথ ধৰ্ম জানারানী মহারাজ তোমার এই ধর্মর নামত মই মহারাজ তোমার এই ধর্মর নামত মই মহারাজ হতবার মহারাজ
হরু পতাকা বাহার তুমি মুখেই ধর্মর মহিমা হরে হরি তোমার এই ধর্মর নাম চলা কলা হল মুরকার ওরা সৃষ্টির গন্তকময় আতঙ্ক বিশ্ব চন্দ্র হচ্ছ গ্রহতলা নক্ষত্র মণ্ডলী সকল স্থলে আছি মোর মোর আদেশ ভীষণ হুঙ্কারে বীর ভক্তি হিরণাক্ষ মোর যাত্রা করে খাও স্বর্গর অভিমুখে আকাশ মার্গত দানবর বিপুল বাহিনীয়ে আনন্দত মতলিয়া হই আমার এই জয় গান করছে প্রচার স্বামী বল জয়গান নখি এটো বিষাদৰ গান দানৱৰ জয় লক্ষ্মী উৰি যায় আজি তোৰ দেশলৈ জলালা যি কুৰাজুই বিশ্বৰ ধ্বংসৰ হেতু নিৰ্ভপিত নহব কদাপি সময়ত দেখিবা চক্ষে কিবা হৈ পৰিণাম তাৰ 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 পরিণাম চিন্তা করে ভয়াতুর কাপুরুষ অপদার্থ জনে তুমি তো না জানা কিহর উদ্দেশ্যে করিস মই এই যুদ্ধর অভিযান এই অভিশপ্ত জীবনৰ সামৰণি পেলাবৰ বাবে সত্যৰূপে চিন্তা কৰি সেই অনন্ত দেৱক নমাই হাৰিব লাগিব মই বৈকুণ্ঠ গোলোক ধামৰ পৰা আর তারাই পাবে দেবদ্রোহী বিশ্বদ্রোহী ভক্তদ্রোহী হয় সৃষ্টি করিয়া ভীষণ মহাপ্রলয়ের বিশ্বব্যাপী আতঙ্করময় করিছু ঘোষণা প্রলয়ের ভীষণ মূর্তি ধরে যাত্রা করু আমি স্বর্গ অভিমুখে শক্তির পরীক্ষা হব আজি দেবতারও দেবতার খুনর হরগে থলের রগত আমি হলি করি ওরুয়াব লাগিব দানবরে বিজয় নিশানে রণত্রিশ
কৃষ্ণ মোরে বাহিষে তুকুনে মহাকাল যুবরাজ সামনে বিশারি মোর যোগ্য প্রতিদ্বন্দ্বী ধরারে বক্ষত যুবরাজ দানবর প্রচন্ড শক্তি ধ্বংস হব দেবকুল এটি পলকতে মুহূর্ত থেকে আহিলৈ ইন্দ্ৰ আহিলৈ ৰাজ সিংহাসন খুৱাম জগতত দানৱৰ শকতি বীৰত্ব কিমান ধন্য ধন্য মহাকাল ধন্য মোর বিকাল দানব সেনা নেই বাধাদি রাখিব কোনে আদি দানবর দুর্জয় শক্তি যুবরাজ চলিব ভীষণ বেগের দানবর প্রলয়ের দাবাগ্নি ভস্ম হব দেবপুরী অস্মীভূত হব তাত নিজেই পুরন্দর হৌয়া তারেই নিমিত্তে জননীয়ে মোর মুক্ত অখি হাতত লই বারে বারে মুখেই করিছে আহ্বান হৌয়া শোয়া মহাকাল শোয়া আয় বীর পুত্র হিরণ্যাক্ষ আয় লোয়া পুত্র লোয়াই মুক্ত অখি জননীর আর কৃষ্ণের মালিক দিয়া পুত্র আয় চলিছে চলিছে আগ্নেয় কিরিয়াছি দৈত্য শকতি নাই নাই কারো পরিত্রাণ আজি পাপ হোক পুণ্য হোক নালাগে ভাবিব না ভাবু আয় ত্রিলোক বিজয়ী মহাবীর তুমি মহা শক্তিবান হে জননী পুত্র নকরিবা অলপ খন্দে দেবকুল দেবকুল ধ্বংস করি দেখুয়াম জগততে কত শক্তি ধরে দিদির নন্দনে হৌয়া শুনা জননী শুনা শুনা রণভেদী রণবাদ্য বাজিছে হখনে মুখেই করছে আহ্বান মোরে বীর দৈত্যগণে বলা বলাই বলা দিয়া দেখো আই কত আসে হরগর অভেদ্র প্রাচীর বলা অভেদ্য প্রাচীর আহ, অভেদ্য প্রাচীর ওই জননী অভেদ্য প্রাচীর ভেদ করা মাতা গর্বিতাও দিতি হব আজি নিশ্চয় নির্মূল নয়ন সার্থক হব দেখি বিশ্ববিতুপন করা হবে জয়ধ্বনি মেঘিনী কপাই ଏ ତାଙ୍କ ନିବାରିବେ ସେ କୋନ ବୀର ହେରା ଏହି ମତେ ସଲି କଇଲା ହିରଣ୍ୟାକ୍ଷ ବୀର ତାଙ୍କ ନିବାରିବେ से कोन बीर पृथ्वी गए स्वर्ग पाइला कतो जर जत जने
ধন্য ধন্য আজি দিতির জনম। দেবমেধ মহাযজ্ঞ করি আয়োজন, প্রতিহিংসার চিয়াচুই অন্তরত রাখি। দানব উত্তেজিত করি হতিনীর স্বর্গ রাজ্য আজি মই করিম সরকার। দয়া না, ক্ষমা নাই, দয়া নাই, ক্ষমা নাই আজি দিতির অন্তর। আছে মাত্র পুত্রর অতিক্ষয় অপত্য স্নেহ, হতে আছে আপন পাহরা, অতিক্ষয় অপত্য স্নেহ হতে আছে আপন পাহরা, অতিক্ষয় অপত্য স্নেহ হতে দিতে আছে আপন। জননী, পুনর তুমি কি আহিলাই ঠাই? আচরিত কিয় হলা পুত্র? আচরিত নহমই কোনো কথাতে। হৌয়া সোয়া জননী, সুদূৰৰ ফালে কিবা দৰে মোৰ বিশাল দানৱ সেনা নিয়ে ধ্বংস কৰি দেৱতাৰ অভেদ্ৰ প্ৰাচীৰ প্ৰৱেশ কৰিছে অমৰাৱতীপুৰে। হে জননী, পুত্র চাই থাকা তুমি হও নীলগড়ের পড়া। কিবা দরে পুত্রই তোমারে সন্নাকৃত করে অমরাবতীপুরে পড়ুয়াব দানবরে বিজয় নিশানে। সকল কি মানে আয় বাকি আছে প্রতিহিংসা। এই প্রতিহিংসার চলন্ত প্রদীপ। মুহূর্ততে হতিনীর স্বর্গরাজ্য, মুহূর্ততে হতিনীর স্বর্গরাজ্য ভস্মীভূত করি। পথৰ ভিক্ষাৰী সজোৱা। তেতিয়াহে পূৰ্ণ শপত জননী দিতি মনৰ কামনা। জ্বলিব ভিখন বেগের দানবরে প্রলয়র দাবাগ্নি ভস্মীভূত হব দেবপুরী, ভস্মীভূত হব পারিজাত কানন। আর রম্ভা, মেনকা, তিলোত্তমা, উর্বশী সকলতি হব মোরে বিলাসে কামিনী। এই পুরন্দর, কতাস হেরো দেব পুরন্দর। আচৰিত দেৱগণ, অতি আচৰিত।
লক্ষ লক্ষ দেব সেনা নিয়ে বাধা দিব নোৱাৰিলে সেই দুৰ্জয় শত্ৰু দেৱৰাজ দেৱৰ অলংঘ গড় অতিক্ৰম কৰি আক্ৰমিছে অমৰাৱতী দানৱ সেনাই। দেৱৰাজ নহব অস্থিৰ, এতিয়াও বাকী আছে বৰুণ পৱন বিশ্বকৰ্মা বিক্ৰমী দেৱতা। যোৱা বৰুণ কি চাই আছা? অনাবৃষ্টি বজ্ৰপাত সানি নিৰ্বাপিত কৰা দানৱৰ প্ৰচণ্ড অগ্নিক। ব্ৰহ্মাৰ বৰে বলিয়ান হৈ জেতেৰ নন্দনে পলয়ৰ জ্বলালে অগ্নি। অগ্নিদেৱ আজি দানৱৰ প্ৰদানত হৈ নিজৰ ৰম্যভূমি দহিছে নিজেই। হাজোহোৱা দেৱগণ সমৰ হাজেৰে প্ৰলয়ৰ প্ৰচণ্ড মূৰ্তি ধৰি আহিব লাগিছে দুদান্ত দানৱ। তথাপিও দেৱৰাজ নহব হতাশ, পাৰ্য মনে বাধা দিম আমি শক্তি কত আছ হেরো দেব পুরন্দর রমণীর আসলতে মুখ লুকুয়াই। কত আছ হেরো দেব প্রভঞ্জন। সাবধান সাবধান দাম্ভিক দানৱ, একো জোহাক নাবাহিবি। কিবা ক্ষেত্ৰত